দিয়া জয় দিয়া জয় হৰি গোবিন্দ নাৰায়ণ নাম প্ৰেম হৰি নাম ৰাম প্ৰেম হৰি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম প্ৰেম হৰি নাম ৰাম প্ৰেম হৰি নাম ব্ৰহ্ম ৰূপে সনাতন অৱতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম প্ৰেম হৰি ৰাম ৰাম প্ৰেম হৰি ব্ৰহ্মা ভৈলা অৱতাৰ ধৰাই অৱতাৰ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম প্ৰেম হৰি ৰাম ৰাম একটু লগাই দিব দেখাইলা নিজ মায়া নাধাৰিলা সমুদ্ৰত তোমাৰ মৎস্য কৰি আছো আৰু আমাৰ লগত এতিয়া আছে আমাৰ সম্পাদক আছে আমাৰ নিপদান্ত আছে আমাৰ অনুষ্ঠান অংশগ্ৰহণ কেনেকুৱা লাগিছে আজি কেনেকুৱা আমি নাস্তালজি কৰি গৈছোঁ ইমান প্ৰতিকূল বতৰ বেয়া তথাপিও যিটো আমাৰ ভক্তৰ উপস্থিতি পাঠকৰ উপস্থিতি আমাৰ বিভিন্ন জিলাৰ পৰা পাঠক আহি আছে আপোনালোকে দেখুৱাই আছে আপোনালোকক দেখাই আছো চাই ল'ব কিমান বহু সংখ্যক আছে আৰু ফ্ৰণ্ট চাইডতো আছে যিসকল পাঠক এতিয়া বতৰৰ ভয় খাই অহা নাই আহক আপোনালোকে বিভিন্ন কাৰ্যসূচী আছে আৰু ইউটিউবাৰসকলকো কৈছোঁ আপোনালোকে আহক আহিছে কিন্তু বতৰৰ অসুবিধাৰ কাৰণে আৰু বাকীখিনিতো আহি আছে আমাৰ যোগাযোগ হৈ আছে বাকীখিনিতো আহি আছে আৰু কথাটো হৈছে ইমান বতৰো নেওচিও যেন মানুহখিনি আহিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমাৰ শোভাযাত্ৰা আৰু নিপন দা কিবা ক'ব নেকি কিন্তু এহাত মই বেলেগ নকওঁ মই সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ পাঠক শিল্পীসকলৰ সহযোগ বিচাৰিছোঁ এটা ভেদ পাহৰি অকলে আহক আমি আৰু সদৌ অসম নাগাৰা মংগল জাকত জিলিকাকৈ আৰু প্ৰতিষ্ঠা কৰোঁ হয় নমস্কাৰ কৃষ্ণ
এতিয়া আমি সন্মানীয় ভৰালীদেৱক তেখেতৰ সদৌ অসম নাগাৰা নাম সংঘৰ 42তম দ্বিবাৰ্ষিক অধিৱেশনৰ মই পুনৰবাৰ আপোনালোকলৈ সেৱা নিবেদিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আজি এই পবিত্ৰস্থলীত উপস্থিত হৈ মই সঁচাকৈ আৱেগিক হৈ পৰিছোঁ যে এই নাগাৰা নাম জগতৰ এটি বিশেষ অনুষ্ঠান বা নাগাৰা নাম সংঘৰ এটি বিশেষ অনুষ্ঠান, যিটো অনুষ্ঠানত এই কমিটি এখন নিৰ্বাচিত হয় আৰু এই কমিটিখনৰ পৰিচালনাত নাগাৰা নামৰ শিল্পী সমাজখন আগবাঢ়ি যায় বা আমি আগবাঢ়ি যাব বুলি বিশ্বাস ৰাখোঁ তেখেতসকলৰ ওপৰত। আৰু এনেকুৱা এটা অনুষ্ঠানৰে এজন শিল্পী আছিল মোৰ পিতা, আৰু এই পিতাৰ খোজ মই য'তেই উমান পাওঁ তাতেই মোৰ মনটো আচলতে মই নিজে বান্ধি ৰাখিব নোৱাৰোঁ। মই সেই ঠাইলৈ মই ঢাপলি মেলোঁ আৰু পিতাৰ উমান মই অনুভৱ কৰোঁ এই ঠাইবিলাকত আহি। জানো হওক, মই আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে বিশেষকৈ নাগাৰা নামৰ লগত জড়িত শিল্পী কলা কুশলীসকললৈ মোৰ এটি অনুৰোধ থাকিব। যিহেতু মই এজন নাগাৰা নামৰ শিল্পীৰ সন্তান হওঁ, মই নাগাৰা নামৰ শিল্পীৰ দুখ কষ্ট ত্যাগ সকলো মই বুজি পাওঁ। এই নাগাৰা নামৰ যিটো মই বৃত্তি বুলি কৈছোঁ, বৃত্তি, এই বৃত্তিটোৰ উপাৰ্জনেৰেই মই ডাঙৰ হৈছোঁ। মই এই বৃত্তিৰ লগত জড়িত হৈয়ে মই যেতিয়াৰ পৰাই জানিবলৈ আৰম্ভ কৰিছিলোঁ, এই বৃত্তিটোৰ লগতে মই প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে মই জড়িত হৈ আছিলোঁ। আৰু মই পিতাৰ লগত মই নিজে পিতাৰ ছাটোৰ নিচিনাকৈ লাগি আছিলোঁ মৃত্যুৰ সেই নিৰ্দিষ্ট মুহূৰ্তলৈকে। জানো হওক, মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিহেতু মই নাগাৰা নামৰ এই প্ৰসাদ খাই ডাঙৰ হৈছোঁ, মই নাগাৰা নামৰ শিল্পীসকলক মই নিজে ক'লে হয়তো এইটো ভুল কোৱা হ'ব যে এখেতসকলৰ আগত বা এখেতসকলৰ মাজত থাকি যে তেখেতসকলক মই ভাল পাওঁ বুলি। কিন্তু নাগাৰা নামৰ এই জগতখন মোৰ নহয়, মোৰ পৰিয়ালৰ, আমাৰ পৰিয়ালৰ হৃদয়ত আছে এই জগতখন। তেখেতসকলৰ সদায় উন্নতি হোৱাটো আমি কামনা কৰোঁ। সেইকাৰণে মোৰ অনুৰোধটো হ'ল যে সকলোৱে যাতে আত্ম অনুসন্ধান আৰু আত্মসমালোচনামূলক ভাৱে এই নাগাৰা নাম সংঘটোত সক্ৰিয় হৈ কাম কৰে, তেতিয়াহ'লে সংঘ, এই নাগাৰা নাম সংঘ আৰু বহু দূৰ আগবাঢ়ি যাব। লগতে ইয়াৰ লগত জড়িত শিল্পীসকলো আগবাঢ়িবলৈ ল'ব। সেয়েহে মই আপোনালোকৰ ওচৰত পুনৰবাৰ অনুৰোধ ৰাখিম যে প্ৰত্যেকে
এই সংঘটো আৰু এই শিল্পীসকলক ইজনে সিজনে সহযোগিতা আগবঢ়াই ইজনে সিজনৰ হাতত হাত মিলাই প্ৰত্যেককে আগুৱাই লৈ যাব সকলোকে আগবঢ়াই নিলেহে নাগাৰা নামৰ লগত জড়িত শিল্পীসকল প্ৰত্যেকে আগবাঢ়ি গ'লেহে আমি এদিন বুকু ডাঠি পৰিচয় দিব পাৰিম যে আমাৰ মাজত এইসকল শিল্পী আছে, আমাৰ মাজত এইসকল মহান শিল্পীৰ জন্ম হৈ আছে, জন্ম হ'ব। যাৰ হওক মোৰ এটাই বক্তব্য যে পুনৰবাৰ মই কৈছোঁ যে নৱনিৰ্বাচিত যিখন কমিটি তেখেতসকলৰ হাতত বা তেখেতসকলৰ ওচৰত এই সকলো শিল্পীয়ে যি গুৰু দায়িত্ব পুনৰবাৰ অৰ্পণ কৰিলে তেখেতসকলে যাতে এই দায়িত্বটো নিজে অনুভৱ কৰি নিজে এই দায়িত্বটো লৈ সকলোকে সমভাৱে আগবঢ়াই লৈ যায় এইটোৱে কামনা কৰি আজিৰ এই পিতাৰ নামত উৎসৰ্গিত এই মঞ্চখন উদ্বোধনী হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। অলপমান মনে মনে থাকিবনে? যদি মনে মনে থাকে যদি কথা কম, যদি হাল্লা কৰি কথা নকওঁ হ'বনে? ৰূপত এখন পবিত্ৰ অনুষ্ঠানত অনুষ্ঠিত হৈ আছে। জনপ্ৰিয় গান আৰু ভাল গান প্ৰভুসকল দুটা বেলেগ বস্তু। জনপ্ৰিয় গান এটা ভাল গান নহ'বও পাৰে, কিন্তু সকলো ভাল গান আকৌ জনপ্ৰিয় হ'বও পাৰে। গতিকে জনপ্ৰিয়তাৰ শিখৰলৈকে যায় আপোনালোকে নাগাৰা নামক এটা অতিৰঞ্জিত নকৰাটোৱে শ্ৰেয় বুলি আমি ভাবোঁ। দিন ৰাতি একাকাৰ কৰি নাম গোৱাতকৈ মাহটোত আপোনালোকে 15খন সঠিক নাম গাওক। নিজৰ কণ্ঠক জোৰ দি আপোনালোকে নাম নাগাব। মোৰ অনুৰোধ, আপোনালোকক উপদেশ দিব পৰা আমাৰ দৰে নৰমনিষ্ঠৰ ধৃষ্টতা একেবাৰে নাই। এই কণ্ঠটো ঈশ্বৰে দিয়া বস্তু। দিন ৰাতি একাকাৰ কৰি যদি নাম গায় আপোনালোকৰ কণ্ঠ বেয়া হ'ব। কমকে খাওক, বেছি দিন থাকক, বেছিকে খাওক, কম দিন থাকিব। কথাটো সেইটোৱে। পুনৰ কৈছোঁ, এই নাগাৰা নাম সত্তা যিটো আমি এটি কাম কৰি আছোঁ নাগাৰা নামৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছোঁ। এতিয়া আপোনালোকে ক'ব যে ৰিচাৰ্চ বোলা বস্তুটো কি? কোনোবাই গম পায়, কোনোবাই গম নাপায়। আমি নাগাৰা নামৰ ওপৰত গৱেষণা কৰি আছোঁ। গৱেষণা হ'ল এন এনালিটিকেল ষ্টাডি অফ নাগাৰা নাম, যিটো টাইটেল। আমি পৰীক্ষা দিছিলোঁ, ঈশ্বৰবাদ পৰীক্ষাত আমি উত্তীৰ্ণ হ'লোঁ। আমাক এটা টপিক বাচিবলৈ দিয়ে, টপিকটো আকৌ গ্ৰাহ্য হয়নে নহয় সেইটোও চাই। তো তাৰে ওপৰত ভিত্তি কৰি নাগাৰা নাম সম্বন্ধীয় কিছুমান কথা 245 পৃষ্ঠাৰ এখন আমি কিতাপ লিখিব লাগে। নাগাৰা নামৰ ক'ত হৈছিল, কি কথা, কি বতৰা, হেন তেন XYZ গোটেইখিনি সেই থেচিছখনত আছে। প্ৰভুৰ কৃপাত প্ৰায় হৈ গ'ল। যদি যতদূৰ সম্ভৱ, যদি চব ঠিকে থাকে এপ্ৰিল মাহত সেই থেচিছখন আমি ছাবমিট কৰিম বুলি ভাবিছোঁ। নাজানো ভগৱানে কিমান দূৰ নিয়ে কিমান দূৰ দিয়ে নাজানো। আৰু আজি পবিত্ৰ মঞ্চৰ পৰা মই এটা কথাই ঘোষণা কৰিছোঁ, থেচিছৰ এটা কপি মই সদৌ অসম নাগাৰা নাম সকলোকে মই আগবঢ়াই দিম। যিখন থেচিছত গোটেইখিনি কথা থাকিব, মই এনে ফাঁকি বাজি কথা তাতে লিখা নাই। তাত বহুত পণ্ডিত মানুহে থেচিছখন চাই, একাডেমিকভাৱে চাই, পঢ়া শুনাৰ ফালেদি চাই যে এইটো বস্তু হয় নে নহয়, পৰীক্ষামূলকভাৱে চাই। যদি পৰীক্ষাত যদি ভুল হয় সেই থেচিছখন আমাক কেঞ্চেল কৰি দিব। গতিকে যিমান দূৰ পাৰোঁ নিজৰ সাধ্য অনুযায়ী
পাঠকসকলৰ লগত যিমান দূৰ পাৰোঁ আলোচনা কৰি বিজ্ঞানসন্মত পণ্ডিতবিলাকৰ লগত আলোচনা কৰি ক'ত কি কথা সেই থেচিছখনত উপলব্ধ হ'ব। মই ভাবোঁ নাগাৰ নামৰ ওপৰত তেনেকুৱা থেচিছ আগতে হোৱা চাগে নাছিল, কিন্তু অকণমান কঠিন হ'ব। মই অসমীয়াত লিখা নাই, মই লিখিছোঁ ইংৰাজীত লিখা কাৰণ এটাই, সেই থেচিছখন অসম আৰু ভাৰতৰ বাহিৰলৈকে যাওক। হোৱাট ইজ দ্য নাগাৰ নাম মানুহে গম পাওক। অসমীয়াত লিখিলে অকল অসমতহে আবদ্ধ হৈ থাকিব, সেই থেচিছখন বাহিৰত গ'লে অকণমান চাগে অসুবিধা হ'ব। গতিকে সেইকাৰণে কৈছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, আৰু এইখিনি কৈয়ে আটাইলৈকে উত্তৰ উন্নতি কামনা কৰি আজিৰ এই পবিত্ৰ নামৰ অনুষ্ঠান উদ্বোধন হোৱা বুলি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। ধন্যবাদ হিৰক। এতিয়া ৰাইজক আমি এটি অনুৰোধ জনাব বিচাৰিছোঁ, সুধিব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ আছিল যেতিয়া শংকৰদেৱ আহি গ'ল, এই ভকতীয়া ঠাঁচ কিছুমান আহিল। কৃষ্ণই মূৰৰে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হ'লৈ, গোবিন্দ দাইৰাম, এই ভকতীয়া সুৰবিলাক আহিল। নাগাৰা হওক, সুৰ হওক, তাতো কিছুমান ভকতীয়া ধৰণৰ ঠাঁচবিলাক আমাৰ লোকসংগীতত আহিবলৈ ধৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া লোকসংগীতৰ আলম লৈ প্ৰথমটো আধুনিক গীত ৰচনা কৰিছিল। সকলোৱে জানে, সকলোৱে গায়। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই, সদায় গাই থাকে আপোনালোকে আয়তীসকলে। তো বিয়া নাম হৈ আগে দিয়া পাছে দিয়া, পঞ্চ আয়তীয়ে কি ৰাম ৰাম, পঞ্চ আয়তীয়ে দুৰ্গা ঘাটৰ পানী আনি, এই গোটেইবিলাক সেই অসমীয়া লোকসংগীতৰে মূল। আৰু মই ভাবোঁ এই যিবিলাক হেৰাই যাব ওলোৱা যিখিনি সুৰ, সেই সুৰখিনি নতুন প্ৰজন্মক বিলাই দিছিল। য'তে যেনেকে পাৰে, য'ত যেনেকে সুৰুঙা আছে, তাত ভৰাইছিল ৰামচৰণ ভৰালীদেৱে। বিয়া গীত হওক, কিবা হওক, অমুক হওক, তমুক হওক, য'ত যেনেকে পায় তাতে ভৰালী জেঠাই এই বস্তুবিলাক তাতে চেষ্টা কৰিছিল। আহে আয়া চল চল দক লেগি নাযাবি, থিয়াই যাবি তলে, ঘৈৰালে মেলি আছে গল। ক'ৰবাত শুনিছিল নে এইবিলাক? এই গীতবিলাক ভৰাইছিল, তাতে য'তে সুৰুঙা পায় তাতে ভৰাইছিল। এইবিলাক কথা আমাৰ থেচিছখনত আছে, আমি দিছোঁ, উল্লেখ কৰিছোঁ। যি নহওক অকণমান গাই দিছোঁ। আপুনি যিমান মন্দিৰ যাওক, মছজিদ যাওক, যদি পিতৃ মাতৃক অৱহেলা কৰে, সেই সন্তান থকাতকৈ নথকাই ভাল। আপুনি য'তে যেনেকে যাই থাকে, আজি কাশী গয়া মথুৰা বৃন্দাবন যাওক, কিন্তু আপুনি আকৌ আই পিতাক থৈছে বৃদ্ধ আশ্ৰমত, জীয়াই থকাতকৈ নথকাই ভাল। সেইকাৰণে আমাৰ টোকাৰী গীতৰ মাধ্যমতো তেনেকুৱা ধৰণৰ গীতবিলাক উপস্থাপন হয়। হে তীৰ্থভ্ৰমিবলৈ যাবয়ে নালাগে, হে তীৰ্থভ্ৰমিবলৈ যাবয়ে নালাগে, নাই কতো পুণ্যস্থান, ও পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, এয়া হ'ব বৈকুণ্ঠ ধাম, মহন ভাই তুষ্ট হৈব ভগৱান। হে ৰাম ৰাম মহাতীৰ ভ্ৰমিবলৈ যদি যোৱা, মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, ও পিতৃ মাতৃ কৰি হেলা, হৰিনাম ল'লে একো ফল নধৰে, মৰণ সংকটৰ বেলা, মন ভাই মৰণ